কাৰ্বি আংলং জিলাৰ 1.5 লাখ বিঘা মাটি পুঁজিপতি বনি আগষ্টিক গতাই দিয়াৰ অভিযোগ আনি সংবাদমেলক সম্বোধন কৰিছে অসম জাতীয় পৰিষদে। সংবাদমেলত অসম জাতীয় পৰিষদৰ চাঞ্চল্যকৰ অভিযোগ। বিজেপিৰ শাসনকালত ভূমিপুত্ৰই অস্তিত্বৰ সংকটত ভুগিছে। খেৰলিৰ কাৰ্বি গৌবেক ধনি দিয়াসকলক গ্ৰেপ্তাৰৰ দাবী তুলিছে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। অসমত অসম আন্দোলন হৈছিল। 860 জন অসমীয়া যুৱকে জীৱন আহুতি দিছিল। 6 বছৰ অসম আন্দোলন চলিছিল। এখন চুক্তি ৰূপায়ণ হৈছিল আৰু সেই ৰূপায়ণ হোৱা চুক্তিখনত যদি আখৰে আখৰে পালন কৰিলেহেঁতেন, সেই চুক্তিখনৰ অধীনত থকা 6 নং দফা ৰূপায়ণ কৰি অসমীয়াক যদি সাংবিধানিক ৰক্ষা কৱচ দিলেহেঁতেন, তেতিয়া অসমত অচিনাকি মানুহৰ দপদপনি নচলিলহেঁতেন। যিষাৰ কথা আজি মুখ্যমন্ত্ৰী আজি কৈ আছে, সেই কথাষাৰ অসমৰ জনসাধাৰণে যোৱা 4টা দশক কৈ আছে যে অসমত আমি সংখ্যালঘু হ'বলৈ গৈছোঁ, অসমত আমাৰ অস্তিত্ব বিপন্ন হৈছে। এই কথাষাৰ যোৱা 4টা দশক অসমৰ মানুহে চিঞৰি আছে, অসমৰ ভূমিপুত্ৰসকলে চিঞৰি আছে। আৰু সেই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনসাধাৰণৰ আৱেগ অনুভূতিৰ ব্লেকমেইলিং কৰি জাতি মাটি ভেটি সুৰক্ষা কৰিম বুলি কৈ 2016 চনৰ পৰা নিৰন্তৰ যোৱা 10টা বছৰ বিজেপি শাসনত থাকিল আৰু অসমৰ মানুহে জাতি মাটি ভেটি সুৰক্ষিত হ'ব বুলিয়ে বিজেপিক ভোটদান কৰিছিল। কিন্তু যোৱা 10 বছৰীয়া বিজেপিৰ শাসনকালত আমি দেখিবলৈ পালোঁ যে বিজেপিৰ শাসনকালত অসমৰ জাতি মাটি ভেটি আটাইতকৈ বেছি অসুৰক্ষিত হ'ল। অসমৰ খিলঞ্জীয়া মানুহে ভূমিপুত্ৰসকলে প্ৰতি ইঞ্চি মাটিত